সংলাপ আমি আজিকালি সংলাপ বুলি কওঁ, আগতে বচন বুলি কৈছিলোঁ। গতিকে এতিয়া সংলাপ হৈছে যিহেতু সংস্কৃতিৰ ৰূপান্তৰ ঘটে, গতিকে ৰূপান্তৰিত হৈ সংলাপলৈ আহিছে। তথাপিতো মই এটি সংলাপ আপোনালোকৰ আগত প্ৰক্ষেপ কৰিবলৈ যত্ন কৰিম। আপোনালোকে সকলোৱে জানে ইয়াতে বহুত মাক আছে, আপোনালোকৰ সকলোৰে সন্তান আছে, যিসকল আই মাতৃ ইয়াতে বহি আছে। আপোনালোকে এটা কথা খুব ভালকৈ উপলব্ধি কৰে যে সন্তান বেয়া হ'লেও, সন্তানে বিপদগামী হ'লেও সেই সন্তান সদায় নিজৰ। তাকে ভাল কৰিবলৈ যত্ন কৰাটো মাকৰ দায়িত্ব আৰু কৰ্তব্য। সেই কথাটো আমাক প্ৰথম দি গৈছিল মহাভাৰতৰ মহাকাব্যই। যেতিয়া দুৰ্যোধনে মহাভাৰতত কুৰুক্ষেত্ৰ সমৰ আহ্বান কৰিলে, কৌৰৱ পাণ্ডৱৰ মাজত যেতিয়া যুদ্ধ হলত কৌৰৱ পক্ষৰ ৯৮টা সন্তানে ইতিমধ্যে ইহলীলা সম্বৰণ কৰিলে। আৰু তেতিয়া ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী, বিশেষকৈ গান্ধাৰী শংকিত হৈছিল যে তেওঁ সন্তানহীনা হ'ব নেকি। গতিকে এই শংকিত হৈ তেওঁ দুৰ্যোধনক যুদ্ধক্ষেত্ৰৰ পৰা শিবিৰলৈ মতাই আনিছিল আৰু তেওঁ অনুৰোধ কৰিছিল যে যুদ্ধ বন্ধ কৰিব লাগে। তাৰে এটি উৎকৃষ্ট সংলাপ মই আপোনালোকৰ আগত প্ৰক্ষেপ কৰিবলৈ আগবাঢ়িছোঁ। যেতিয়া গান্ধাৰীয়ে দুৰ্যোধনক ক'লে যে পঞ্চপাণ্ডৱৰ লগত সন্ধি কৰ, সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সতে। গান্ধাৰীয়ে ক'লে ক্ষতি কি? ক্ষতি একো নাই, এই সন্ধিৰ বাবে যুদ্ধৰ আয়োজন মোৰ নাছিল। এই সন্ধিৰ বাবে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰময় চন্দ বংশী ৰাজেশ্বৰে প্ৰাণৰ ভয়হতাজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই সন্ধি ভিক্ষাময় নকৰো কদাপি। শুনা মাতা, সন্মুখত তুমি মোৰে আৰাধ্য গোসানী, কাষৰ শয্যাত হও জন্মদাতা পিতা মোৰ উপাস্য দেৱতা। পুনৰ দুয়োৰে আগতে কৰো নিবেদন, যুদ্ধ তেজি পঞ্চ পাণ্ডৱক সুচাগ্য মেদিনী প্ৰাণান্তেও নিদিওঁ নিদিওঁ নিদিওঁ। হ'ব লগা আছে যদি সোণৰ হস্তিনা মোৰ হওক চৰকাৰ, দিব লগা আছে যদি দিম ৰঙা ৰক্তগাৰে। কৰ্ণ আৰু দুৰ্যোধনৰ মই এটি সংলাপ, শেষৰ সংলাপটো আপোনালোকৰ আগত কৈ দিব বিচাৰিছোঁ যে যিহেতু যুদ্ধৰ সময়ত কৰ্ণ পৰাজয় হোৱাৰ সময়ত যেতিয়া কৰ্ণক তিৰস্কাৰ কৰিছিল, তেতিয়া কৰ্ণই দুৰ্যোধনক তেতিয়া তেওঁ অপমান কৰিছিল। তেতিয়া সেই সময়ত দুৰ্যোধনে কোৱা এটি সংলাপ, তেন্তে দুৰ্যোধনে কোন প্ৰাণে সহিব তেনে অপমান? কি অপমান? যুদ্ধতে পৰাজয়ৰ অপমান, কৌৰৱৰ প্ৰধান সেনাপতিৰ পলায়নৰ অপমান। আজি পাণ্ডৱৰ শিবিৰত জনে জনে কৰিছে প্ৰচাৰ মোৰ কলংক কাহিনী, বাটে ঘাটে আলোচনা। বনবাসী পাণ্ডৱৰ নিপুণ চানেকি চাই ৰণ পাণ্ডিত্যৰ ভিত হল কৌৰৱৰ বিৰাট বাহিনী। উদ্ধ স্বখে প্ৰাণ লৈ তেজিলে সমৰ, ভিক্ষাৰীৰ তিৰস্কাৰে বিদ্যু পৰে বাণী, দুৰ্বলীৰ এনে অহংকাৰ। কোন প্ৰাণে ভাৰতৰ একছত্ৰী সম্ৰাট হৈ অম্লান বদনে মই লোম খেৰি পাতি। কৃষ্ণ।